Good morning everyone. সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। যিসকলে আমাৰ চেনেলটো ফলো কৰি আহিছে তেখেতলোকে নিশ্চয় জানে যে আমাৰ চেনেলটো ডেইলি এটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আপলোড কৰা হয় আৰু এই ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোত আমি দিনটোৰ গোটেইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ গুৰুত্বপূৰ্ণ নিউজ ডিসকাস কৰোঁ আৰু আজি আমি 18 মে 2024 তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ' ডিসকাস কৰিম আৰু আমি এইটো ভিডিঅ' 5 মিনিটৰ ভিতৰতে কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ যাতে খুব কম সময়ৰ ভিতৰতে আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি জানি ল'ব পাৰে। আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। আমি স্টাৰ্ট কৰিছো আজি প্ৰথম নিউজটোৰ পৰা। Nearly 6 million trees disappeared from farmlands in India from 2018 to 2022. ঠিক আছে, ৰিসেন্টলি এটা সাৰ্ভে কৰা হৈছিলে। সেই সাৰ্ভে মতে আমাৰ ভাৰতৰ মাটিৰ পৰা নিয়াৰলি 6 মিলিয়ন মানে হৈছে আপোনাৰ 60 লাখ গছ কাট ডাউন কৰি দিয়া হৈছে 2018 চনৰ পৰা 2022 চনৰ ভিতৰত। 2018 চনৰ পৰা 22 চন, ঠিক আছে। এই 4 বছৰৰ ভিতৰত প্ৰায় 60 লাখ ট্ৰিজ কাটি দিয়া হৈছে আমাৰ ভাৰতত। আৰু এই ফৰেষ্ট সাৰ্ভেটো কিহৰ সহায়ত কৰা হয়? স্যাটেলাইটৰ সহায়ত কৰা হয়। আৰু এই যোনটো স্যাটেলাইট ইউজ কৰা হয় এই ফৰেষ্ট সাৰ্ভে কৰিবলৈ, এই স্যাটেলাইটটোৰ নাম হৈছে সেন্টিনেল, ঠিক আছে। এটো বহুতে নাজানে, সেন্টিনেল হয় স্যাটেলাইটটোৰ নামটো। তাৰ পিছত যেহেতু ফৰেষ্টৰ কথা আহিছে, গছ-গছনিৰ কথা আহিছে, তেনেহলে আমি চাওঁ যে আমাৰ ভাৰতৰ ফৰেষ্ট কভাৰ আৰু ট্ৰী কভাৰনো কিমান। টোটেল ফৰেষ্ট কভাৰ এণ্ড ট্ৰী কভাৰ অফ ইণ্ডিয়া ইজ 24.62%, ঠিক আছে। আপোনালোকৰ এৰিয়াটো কিমান স্কয়াৰ কিলোমিটাৰ এৰিয়া হয় হেতু এক্সামত ইজিলি নুহুদে সাধাৰণতে, কিন্তু আপোনালোকক পাৰ্সেন্টেজটো হুদা দেখা যায়। টোটেল ফৰেষ্ট কভাৰ এণ্ড ট্ৰী কভাৰ ইন ইণ্ডিয়া কিমান 24.62%। আৰু যদি অনলি ফৰেষ্ট কভাৰ হুদে, অনলি ফৰেষ্ট কভাৰ হৈছে 21.71%, ঠিক আছে। এতিয়া আমি যদি আসাম স্পেসিফিক চাবলৈ যাওঁ আমাৰ এডিআৰই এক্সাম, তেনেহলে তাতটো আমাৰ আসাম আৰু আমাৰ নৰ্থ ইষ্ট স্পেসিফিক কোৱেশ্চন বেছি অহা দেখা যায়। এতিয়া যদি আমি আসামৰ ফৰেষ্ট কভাৰ চাওঁ তেনেহলে আমাৰ আসামৰ ফৰেষ্ট কভাৰ হৈছে 34.21%, ঠিক আছে। 34.21% হৈছে আমাৰ আসামৰ টোটেল ফৰেষ্ট কভাৰ। তাৰ পিছত যদি আমি চাবলৈ যাওঁ আমাৰ নৰ্থ ইষ্টৰ যিমান কিখন ষ্টেট আছে, আমাৰ নৰ্থ ইষ্টৰ 8খন ষ্টেটৰ ফৰেষ্ট কভাৰে আমাৰ ইণ্ডিয়াৰ কিমান পাৰ্সেন্ট হয়, তেনেহলে হেতু হৈছে 23.75%। Share of forest cover of northeastern states 23.75%, ঠিক আছে। তাৰ পিছত আমি যদি চাবলৈ যাওঁ কোনখন ষ্টেটত আটাইতকৈ বেছি ফৰেষ্ট আছে, আটাইতকৈ বেছি এৰিয়া ফৰেষ্টে আৱৰি আছে, তেনেহলে সেই ষ্টেটখন হৈছে মধ্যপ্ৰদেশ, ঠিক আছে। এইখন ষ্টেট হৈছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত আটাইতকৈ বেছি ফৰেষ্ট এৰিয়া আছে যদি আমি স্কয়াৰ কিলোমিটাৰ চাবলৈ যাওঁ, ঠিক আছে। কিন্তু আমি যদি ডেন্সিটিৰ কথা চাবলৈ যাওঁ, ঘনত্ব, ষ্টেট উইথ হাইয়েষ্ট ফৰেষ্ট ডেন্সিটি, ঠিক আছে, তেনেহলে সেইখন হ'ব মিজোৰাম। মিজোৰামৰ যিমান লেণ্ড আছে, মিজোৰামৰ 100% লেণ্ড এৰিয়াৰ ভিতৰত 84.53% কি হয়, ফৰেষ্ট এৰিয়া হয়, ঠিক আছে। তাৰ পিছত অৰুণাচল সেকেন্ডত এণ্ড দেন থাৰ্ডত আছে মেঘালয়, ঠিক আছে। নেক্সট আমি সেকেন্ড নিউজটোলৈ আহিছো। সেকেন্ড নিউজটোত তিলেশ্বৰী কোচ এখেত এগৰাকী আমাৰ অসমৰ ঢেকিয়াজুলি অঞ্চলৰ এগৰাকী ফ্ৰীডম ফাইটাৰ আছিলে, ঠিক আছে। তেখেতে খুব কম বয়সতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিছিলে। গান্ধীজীৰ পৰা তেখেতে বহুত বেছি ইনস্পায়াৰ হৈছিলে আৰু 20 ছেপ্টেম্বৰ 1942ত তেখেতক ব্ৰিটিছে গুলি কৰি হত্যা কৰা হৈছিল তেখেতক, ঠিক আছে। তিলেশ্বৰী কোচ এই সকল ফ্ৰীডম ফাইটাৰ আপোনালোকৰ এডিআৰ এক্সামত বা আমাৰ আসাম স্পেসিফিক আসাম পুলিচ এক্সামিনেশনত খুবেই হুদা দেখা যায়, ঠিক আছে। মনত ৰাখিব তেখেত আছিল ঢেকিয়াজুলি পৰা, ঠিক আছে। নেক্সট থাৰ্ড নিউজটোলৈ আহিছো। ৰিসেন্টলি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এটা ভেকচিন, ডেংগুৰ এটা ভেকচিন ৰিসেন্টলি প্ৰি কোৱালিফাই কৰিছে। সেই ভেকচিনটোৰ নাম হৈছে TAK-003, ঠিক আছে, TAK-003। এই ভেকচিনটো
6 পৰা 16 বছৰ বয়সৰ চিলড্ৰেনক দিব পৰা যাব ঠিক আছে তাৰপিছত আমি যদি হিষ্ট্ৰীলে চাবলৈ যাওঁ তেনেহলে প্ৰথমটো ডেংগু ভ্যাকচিন আছিলে ডেংভেক্সিয়া ঠিক আছে ডেংভেক্সিয়া আৰু এই ভ্যাকচিনটো 9 পৰা 60 বছৰ বয়সৰ লোকসকলক দিব পৰা যায় বা দিয়া হয় ঠিক আছে এতিয়া যেহেতু ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশনৰ কথা আহিলে তেনলে আপোনালোকে মোক কমেন্ট কৰি জনাব যে ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশনৰ হেডকোৱাৰ্টাৰ ক'ত আছিলে লগতে এটো কমেন্ট কৰিব যে ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশন ফৰ্মেশন কোন চনত হৈছিল এতিয়া যেহেতু ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশনৰ কথা আহিলে ইয়াতে মই আপোনালোকক এটা ট্ৰিক ক'বলৈ ওলাইছো সেই ট্ৰিকটো হৈছে আপোনালোকে লিখি ল'ব বহিত লিখি ল'ব PM মানেটো জানেই প্ৰাইম মিনিষ্টাৰ HLT ঠিক আছে আমাৰ ইয়াত PM মানে প্ৰাইম মিনিষ্টাৰ নহব কিন্তু ইয়াত P পৰা আহিলে প্ৰপাৰ্টি ঠিক আছে প্ৰপাৰ্টি M পৰা মেট্ৰিঅলজি H পৰা আহিলে হেলথ L পৰা আহিলে লেবাৰ আৰু T পৰা আহিলে টেলিকমিউনিকেশ্যন ঠিক আছে P পৰা প্ৰপাৰ্টি M পৰা মেট্ৰিঅলজি H পৰা হেলথ L পৰা লেবাৰ আৰু T পৰা টেলিকমিউনিকেশ্যন এই যিমান কিটা ডিপাৰ্টমেন্ট আছে এই ডিপাৰ্টমেন্ট কিটাৰ হেডকোৱাৰ্টাৰ ক'ত থাকিব জেনেভা সুইজাৰল্যান্ড ঠিক আছে জেনেভা সুইজাৰল্যান্ডত থাকিব ঠিক আছে জেনেভা এতিয়া হেলথৰ লগত জড়িত যিমান ইনষ্টিটিউচন আছে এয়া ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশন হওক বা বেলেগ আন কিবা যদি হেলথৰ লগত ৰিলেটেড থকা যদি কিবা ইনষ্টিটিউচন আছে বা সংস্থা আছে সেই সংস্থাটোৰ হেডকোৱাৰ্টাৰ ক'ত থাকিব জেনেভা ঠিক তেনেদৰে লেবাৰৰ লগত ৰিলেটেড যদি কিবা সংস্থা আছে তেনেহলে সেই সংস্থাটোৰ হেডকোৱাৰ্টাৰ ক'ত থাকিব জেনেভাত থাকিব টেলিকমিউনিকেশ্যনৰ লগত জড়িত যদি কিবা সংস্থা আছে তেনেহলে সেই সংস্থাটোৰ হেডকোৱাৰ্টাৰ ক'ত থাকিব জেনেভাত থাকিব ঠিক আছে PMHLT ঠিক আছে মনত ৰাখিব এইটো ঠিক আছে আজি কাৰেণ্ট এফেয়াৰ্ছ সেশনটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ত কাইলে সেম টাইম সেম প্লেছত নিশ্চয় লগ পাম থ্যাংক ইউ